সোনাইলে যে যাওঁ তহঁতি কেলে যাওঁ এইখিনি কেলে আনিছ আৰু লগত মানুহ আছে কোন আছে এতিয়া যে গৰুকেইটা যে ৰছী কাটিছিল তহঁতি কাটিছিল না হাজাৰ আকৌ দাদা আমি এফালে এতিয়া আহি কোন আছে বেলেগ কোন আছে আপোনালোকে দেখি আছে বিগত বহুদিন ধৰি আমাৰ বৃহত্তৰ নামটি অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অজ্ঞাত মানুহে চুৰ কৰি আছিলে এতিয়াতো আজিকালি যোৱা ৰাতি আপোনাৰ পুলিচৰ তৎপৰতাত আৰু আমাৰ স্থানীয় ৰাইজৰ তৎপৰতাত চুৰ ধৰা হৈছে আৰু আমি আগৰ পৰাই কৈ আহিছোঁ যে এই চুৰি কাৰ্যটোত জড়িত থকা যিখিনি মানুহ সেইখিনি মিয়া সম্প্ৰদায়ৰ মানুহ এই মিয়া মানুহখিনি আহি আমাৰ স্থানীয় মানুহৰ লগত মানে কেইটামান বিশেষ কেইটামান স্থানীয় মানুহ লগ হৈ পিনি এই চুৰি কাৰ্যটো আপোনাৰ সংগঠিত কৰি আহিছে আৰু ইয়াৰ মাষ্টাৰ মাইণ্ড যিটো এই মাষ্টাৰ মাইণ্ডটোক যদি উৎখাত কৰিব পৰা নহয় এই চুৰকেইটাক কাইলৈ পুলিচে থানালৈ প্ৰেৰণ কৰিব জেললৈ প্ৰেৰণ কৰিব তাৰপিছতে আৰু দুমাহৰ পিছতে এমাহ পিছত ওলাই আহি আকৌ এই চুৰি কাৰ্যত আপোনাৰ লিপ্ত হ'ব এতিয়া আমি সেইকাৰণে শুনিছোঁ আমাৰ শিমলুগুৰিৰ কোনোবা কলীয়া কিবা বুলি এজন মানুহ কলীয়া বোলা এজন মানুহে ইয়াৰ চুৰি কাৰ্যটোত সংগঠিত কৰাইছে তো এই মানুহটোক আমি আগতো শুনিছোঁ এই মানুহটো জেললৈ যায় দুমাহ থাকে ওলাই গুচি আহে কি মন্ত্ৰ আছে এইবোৰ মানুহৰ গাত নাজানো কি কাৰণত এই মানুহবোৰ বাৰে বাৰে একেটা কামকে কৰি আছে পুলিচ প্ৰশাসনে সিহঁতক আপোনাৰ এটা নিৰ্দিষ্ট সীমাৰ মাজত থাকিবি দুমাহ বা এমাহৰ ভিতৰতে সিহঁতক ওলাই আহিব পৰা সিহঁতি ব্যৱস্থালৈ গুচি গৈছে এইটো আমি মানে আমাৰ কাৰণে বৰ ৰহস্য কথা আৰু মেইন কথাটো মই কৈ আছোঁ যে মিয়া মানুহকেইটাই নগাঁৱৰ পৰা আহি আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ পুলিচে এখন তেজপুৰৰ পৰা আহি এখন ইতিমধ্যে আমাৰ বলেৰ গাড়ী ধৰিছে থানাত থৈ দিছে এই গাড়ীখন আপোনাৰ তেজপুৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী তাৰ পৰা আহি আমাৰ গাঁৱৰ মাজত সোমাই গোহালিৰ পৰা গৰু উলিয়াই লৈ গুচি গৈছে আৰু এইটো মইতো বাৰে বাৰে কৈছোঁ আমাৰ স্থানীয় যিসকল মুছলিম সম্প্ৰদায় বা আমাৰ নিজৰ হিন্দু সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকৰ কলিজাত ইমান সাহসেই নাই গাঁৱৰ মাজত আহি পিনি চুৰ কৰিবলৈ এইখিনি অকল মিয়াহে কৰিব পাৰে সেইকাৰণে আমি চৰকাৰক আজি ইয়াৰ পৰাই দাবী কৰিছোঁ যে আমাৰ যদি এই জেগাডোখৰ আমাক নামটি অঞ্চলটো বা বৃহত্তৰ আপাৰ আছামটো যদি বা গোটেই অঞ্চল ঠিক কৰিবলৈ এই মিয়া সম্প্ৰদায়খিনি ইয়াৰ পৰা আমি আঁতৰাবই লাগিব আৰু দ্বিতীয় আৰু তাতকৈ ডাঙৰ কথাটো মই আপোনালোকক ইয়াত কৈ আছোঁ আমাক কিছু স্থানীয় মানুহে ইয়াত সহায় কৰিছে স্থানীয় কিছুমান চুৰ মানুহ আছে এতিয়া আমি পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে এখেতলোকক কি ব্যৱস্থা কৰি আপোনালোকে বিহিত ব্যৱস্থা লৈ আমাৰ স্থানীয় মানুহকেইটা কিন্তু আমাক উলিয়াই দিব লাগিব নহ'লে এজনী গৰু যিজনী গৰুৰ দাম 50-60 হাজাৰ টকা লাখ টকা গৰুলৈকে গৰু আছে সেনেকুৱা গৰু বাৰে বাৰে সদায় এদিনৰ পিছত মানে বেক টু বেক চুৰ হৈ আছে বেক টু বেক আজি 6-7 দিনৰ আগত আমাৰ এই স্থানীয় ৰামবৰ বুলি এজন মানুহৰ ঘৰৰ পৰা ৰুবুলৰ ঘৰৰ পৰা নিছে এনেকৈ আমাৰ স্থানীয় মানুহৰ পৰা গৰু চুৰ কৰি দিছে সেই গৰুজনী কেনেকৈ লালন পালন কৰি সেই বিশেষ পশুপালনজনে গোধন পালকজনে কেনেকৈ তাক ডাঙৰ কৰি তাৰ পৰা পইচা পাম বুলি যিটো আশা মনত সি পুহি ৰাখে সেইটোতো পানী হৈ গৈছে আৰু সেই মানুহজনে আৰু কাইলৈ এটা গৰু পোৱালি পুহি আমাৰ স্থানীয় ৰাইজক স্থানীয়ভাৱে তেওঁলোকে যিটো পুহি পেলাই নিজৰ স্বাৱলম্বী হোৱা যিটো মানসিকতা সেইটো হেৰাই যাব সেইকাৰণে আমি পুলিচক দাবী জনাইছোঁ যাতে ইয়াৰ মূল শিপাডাল উৎখাত অকৰি মূল শিপাডাল নামটি চাৰিআলিটো ইয়াত কেইটামান আছে আমাৰ এতিয়া মই আপোনাক আমি ক'ব লাগিব যে নামটি চাৰিআলিটো কিছুমান মানে আমাৰ স্থানীয় বুলি কৈ থকা মিয়া বহুত আগত থকা মিয়া মানুহ চুৰ কাৰ্যৰ লগত জড়িত আমি আগতো কৈছোঁ আমাৰ হাঁচি চুৰৰ লগত জড়িত হৈছে কিছুমান মানুহ সিহঁতৰ ঘৰতে আপোনাৰ গৰু চুৰ আছে এই মানুহবোৰক মাতি আনি মোৰ হিচাপত থানাই ইয়াত সোধপোছ কৰিব লাগে কৰি পিনি ইয়াত তেতিয়া গোটেই বস্তুটো বাহিৰলৈ আহিব আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব এনে চুৰি কাৰ্যবোৰত আপোনাৰ সংগঠিত হওঁতে এই চুৰি কাৰ্যবোৰ গোটেই চুৰি কাৰ্যটোত আপুনি দেখিব মাষ্টাৰ মাইণ্ডটো গৈ পিনি আমাৰ এটা মিয়া সম্প্ৰদায় মানুহ থাকিব তাৰমানে মিয়াক যেতিয়ালৈকে উৎখাত নহ'ব তেতিয়ালৈকে আপোনাৰ এই চুৰি কাৰ্যটো কেতিয়াও আপোনাৰ সমাপ্ত নহয় সেইকাৰণে মই পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ আপোনালোকৰ হেৰিয়াযোগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যাতে এই চুৰি কাৰ্যটো নিষেধ কৰিবলৈ হ'লে মিয়া সম্প্ৰদায়ৰ মানুহখিনি ইয়াৰ পৰা উৎখাত কৰাত যেন তেখেতে বলিষ্ঠ ভূমিকা লয় ধন্যবাদ যোৱা ৰাতি মোৰ ঘৰত সোমাই গৰু গোহালিৰ পৰা মানে গৰু ৰছী কাটি ডিঙিৰ পৰা ৰছী কাটি লৈ গ'ল সেইটো আমি বিচাৰি পালোঁ গৰুকেইটা তো প্ৰায় 2:45 মানত হৈছে এইটো এতিয়া আমি গৰুকেইটাটো অলৰেডি নিজে আহিলে আৰু বিচাৰিলত স্থানীয় ৰাইজ আছিলে ৰাইজৰ লগত আমি পুলিচ প্ৰশাসনকো জনালোঁ তাৰপৰা জনোৱাৰ পিছত এতিয়া পুলিচ প্ৰশাসনে ধৰিলে আৰু ৰাইজে ধৰি মেলি গাড়ীখন চমজাই দিলোঁ তাতে 3জন মানুহ আছিলে 3জনকে আনি পুলিচ প্ৰশাসনে ইনকুৱাৰী কৰি পেলাই কি কৰিছে কি না আমি গম পোৱা নাই এতিয়ালৈকে তো এতিয়া দেখা পাইছোঁ থানাত আহি পেলাই নামটি থানাত আহি দেখা পালোঁ তেওঁলোকক আনি পেলাই মানে লগ আপ কৰি দিছোঁ এনে আমি স্থানীয় ৰাইজে ধৰিলোঁ যিহেতু মোৰ ঘৰতে চুৰ হৈছে মোৰ ঘৰৰ পলিতে গাড়ীখন ধৰিছোঁ অলৰেডি গৰুখিনি সিহঁতি তুলিবলৈ আহি আছিলে তুলিবলৈ আহোঁতে আমি মানে সন্দেহজনকভাৱে আমি গাড়ীখন ধৰিছিলোঁ তাৰপিছত তেওঁলোকক সোধাৰ লগে লগে তেওঁলোকে ক'লে যে এজনে ক'লে যে চব্জি আনিবলৈ যাওঁ এজনে ক'লে যে আমি তেজপুৰ যাওঁ কেইজন টোটেল কেইজন চুৰ তেওঁলোক আমি 3জনক পাইছোঁ
আৰু বাকী যি গৰু ৰছী কাটিছে তেওঁক পোৱা নাই এতিয়ালৈকে সেই সময়ত গাড়ীখনত গৰু আছিলে নাই নহয় সেই সময়ত গৰু নাছিলে এতিয়া 3জন ধৰিছে আৰু এজন এতিয়া নতুনকৈ আনিছেনে নে প্ৰকৃততে 3জনে আছে প্ৰকৃততে তেওঁলোক 3জন আহিছে কিন্তু গৰু গোহালিৰ পৰা খুলি অনা মানুহ যিজন প্ৰকৃততে সেইজনক আমাক এতিয়া লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত